যোৰহাট জিলাৰ স্থান নিৰ্ণয় কৰি পেলাই এটা বিসংগতি দেখা গৈছে যে আপোনাৰ তিনিটা স্থানত ইতিমধ্যে স্থান নিৰ্ণয় কৰি পেলাই বিভিন্ন সমালোচনাও হৈছে আৰু বিভিন্ন কথাও বিষয়বস্তু ওলাই আছে। এতিয়া বিষয়বস্তু হৈছে কি যে মধ্যস্থলত হোৱাটো সকলোৰে বিচাৰে, গতিকে এই সম্পৰ্কত আপুনি কি ক'ব? মধ্যস্থলত হ'লে সকলোৰে বাবে সুবিধা হয়। এতিয়া যদি মহবন্ধাত তেওঁলোকে কৈ আছে মহবন্ধাত পাতিবলৈ লৈছে, মহবন্ধাখন আচলতে যোৰহাট জিলাৰ একেবাৰে সীমামূৰীয়া হোৱাৰ লগে লগে মানুহে যাবলৈ অসুবিধা হোৱাৰ লগতে ব্যয়বহুল হৈছে প্ৰথম কথা। দ্বিতীয়তে মহবন্ধা পথাৰৰ সোঁমাজেদি এডাল বিদ্যুৎ তেল পৰিবাহী আৰু গেছ পৰিবাহী পাইপ লাইন গৈছে, আৰু এই পাইপলাইন যোৱাৰ লগে লগে আমাৰ শংকৰ সংঘ বাৰ্ষিক অধিৱেশনত কমেও 30 লাখৰো অধিক ভক্ত সমবেত হ'ব। তাত তেওঁলোকে তাত যদি অনাকাংক্ষিত ঘটনা ঘটে তাৰ বাবে আচলতে দায়িত্ব কোনে ল'ব? দ্বিতীয় কথা, আৰু এটা তাত দেখা গৈছে বহুত দ পুখুৰী আছে, আৰু এই পুখুৰীৰ পৰাও আচলতে কিবা ঘটনা ঘটাৰ সম্ভাৱনা দেখা দিছে। আৰু এটা কথা, আজি আমাৰ ইয়াত হাতীগড় আঞ্চলিকৰ মিটিঙত সম্পাদকে কৈ গৈছে যে কাম সম্পূৰ্ণ হৈছেই, প্ৰায় 70% কাম সম্পূৰ্ণ হৈছে বুলি কৈছে। আৰু এই স্থানৰ সম্পৰ্কত তেওঁ কৈছে যে যি ইয়াৰ মহবন্ধাত যিখন মিটিং আচলতে হ'বলৈ গৈ আছে সেইখনৰ স্থান আচলতে মূলেহে নিৰ্ধাৰণ কৰে, কিন্তু শংকৰ সংঘৰ উপবিধিত সম্পূৰ্ণভাৱে উল্লেখ আছে যে এই স্থানৰ সম্পৰ্কত জিলাইহে আচলতে সিদ্ধান্ত ল'ব পাৰে। আৰু তেনে এটা আচলতে মন্তব্যই আচলতে আমাক আচৰিত কৰি তুলিছে। আৰু বন বিভাগ সভাত সম্পূৰ্ণভাৱে ইয়াৰ হ'ব বুলি 99% তেওঁলোকে গৃহীত হৈছিলে, আচলতে গৃহীত হৈ ইয়াৰ স্থান আচলতে নিৰ্ধাৰণ হৈ গৈছিলে। আৰু আমি ডেকাচামে ইয়াৰ যিখিনি কাম কাজ কৰিব লাগে আমি যাৱতীয় কাম কাজ কৰি আছিলোঁ। আৰু ইয়াত তেওঁলোকে কৈছে যে ৰাস্তাটো যথেষ্ট ঠেক। এই ৰাস্তাটো ঠেক কেনেকৈ হ'ব আপুনি কওকচোন? এই ৰাস্তাটোৰ মাজেদি এতিয়া বৰ্তমান যোৰহাট আৰু মাজুলী সংযোগী হ'বলৈ গৈ আছে, এটা ৰাষ্ট্ৰীয় ঘাইপথ হ'বলৈ গৈ আছে, আৰু মাটি অধিগ্ৰহণ হৈ গৈছে। তেনে এটা ৰাস্তাক তেওঁলোকে কৈছে যে ৰাস্তাটো ঠেক হৈছে। ৰাস্তাটো ঠেক হৈছে যদিও এতিয়া কাম কৰিবলৈ যথেষ্ট সময় আছে। আৰু কৰোঁ বুলি ক'লে 100 মিটাৰ আহিলেই আপোনালোকে পথাৰ আছে, পথাৰৰ মাজেদি ৰাস্তা কৰিব পাৰি। ওচৰতে সুদামৰা ৰাস্তা আছে, বা লাডৈগড় ৰাস্তা আছে, বা চাবুৱে আমাৰ বচা পথাৰ আছে, সন্দিকৈ আছে। যিকোনো ফালে আপোনালোকে কৰিলে মানে ৰাস্তা অহা যোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। যোৰহাট জিলাৰ 16খন আঞ্চলিক আছে, 16খন আঞ্চলিকে এইটো আচলতে সমৰ্থন কৰিবনে নাই বা কৰিছেনে নাই? আচলতে মধ্যস্থলত হোৱাটো সকলো আঞ্চলিকে বিচাৰিছে, কিন্তু এতিয়া আদৰণি সমিতিৰ সম্পাদক আৰু সভাপতিয়ে তেওঁলোকে কি হেৰি কৰি গম কৰিছে নাজানো, কিন্তু সকলোৱে আচলতে গৰিষ্ঠ সংখ্যকেই আমাৰ যোৰহাট জিলাৰ মধ্যস্থলত হ'ব লাগে বুলি আচলতে লিখিত অভিযোগ দিছিলে। সমৰ্থন আছে, যিহেতু ইয়াৰ আচলতে যিখিনি মাটি বাৰীৰ ক্ষেত্ৰত NOC অনুমতি ল'ব লাগে, সেই অনুমতি লৈহে আমি আচলতে ইয়াৰ কাৰ্যক্ষেত্ৰত আগবাঢ়িছিলোঁ। আৰু সকলোখিনি হোৱাৰ পিছত আচলতে কাৰ্যকৰী সমিতিত গৃহীত হৈ মূললৈও ইয়াৰ বিষয়ে এখন পত্ৰ প্ৰেৰণ কৰা হৈছিলে। তাৰ পিছতো আচলতে কেনেধৰণে আচলতে মহবন্ধালৈ গ'লগৈ, এইটো এটা আচৰিত কথা ক'বলৈ গ'লে। এই সম্পৰ্কত আপোনালোকে জিলা উপায়ুক্ত কিবা জনাইছে নেকি? জিলা উপায়ুক্তত আমি এই বিষয়ত অভিযোগ দাখিল কৰিছোঁ, যিহেতু মহবন্ধা এটা বিপদসংকুল অঞ্চলত কৰিবলৈ গৈ আছে। তাৰ মাজেদি আপোনালোকে দেখিলে পাইপলাইন গৈছে, দ্বিতীয়তে ডাঙৰ ডাঙৰ পুখুৰী আছে। সেইকাৰণে আচলতে তাত এটা বিপদসংকুল আচলতে পৰিস্থিতি জেগালৈ আমি যাব বিচৰা নাই।